পোষ্টমেনৰ যিটো টি চাৰ্ট পিন্ধিছিলে আপুনি পদুম ফুলটো কিয় তাত হাতীও এটা আছে চাবচোন পদুম ফুলৰ ওপৰত এটা হাতীও আছে টি চাৰ্টত পদুম ফুলৰ লগত হাতী আছে এইটো মই কিন্তু মইতো সেইটোৱে বুজিম ভাই অসমত পদুম ফুল আৰু হাতীৰ চৰকাৰখন আছিলে সঁচাই হওক মিছাই হওক মইতো সেইটো বুজিছোঁ এতিয়া মই বুজাত যদি কোনোবাই কয় এইটো দুলু আহমেদে সস্তীয়া প্ৰচাৰ কৰিছে বুলি মোৰ সেইটোত জানে মই যেতিয়া এগৰাকী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ গায়কে আহি ইয়াত গান গাব অসভ্যালি কৰিব যিমানে ডাঙৰ নখ থুই পেলাই দিব মদ দলিয়াই দিব বেয়া ব্যৱহাৰ কৰিব বেয়া ব্যৱহাৰ এইবিলাক আচাৰ ব্যৱহাৰবিলাক বেয়া এইটো তাৰপিছতো একাংশই সমৰ্থক কৰিছে ভাল হৈছে অমুক হৈছে তমুক হৈছে তেনেকুৱা সংস্কৃতি অসমত আমাক নালাগে কিন্তু তাৰ উপৰি যিটো মই আপুনি ক'লে যে হেৰিত পদুম ফুল কিয় আপুনি ভালদৰে আজি জুম কৰি চাবচোন পদুম ফুলৰ ওপৰত হাতী এটাও আছে হাতী এটাও আছে মই লাগিলে দি দিম ফটোখন মইতো অকল পদুম ফুলটোৱে কৈছোঁ পদুম ফুলৰ লগত হাতী এটাও আছে টি চাৰ্টটো এতিয়া হাতীৰ ব্ৰেণ্ডৰ কিবা টি চাৰ্ট আছে নেকি ক'ৰবাত মই নাজানো মই বহুত প্ৰায় 90খনৰ ওপৰত দেশ মই ঘূৰিছোঁ হাতীৰ চিহ্ন থকা মই ব্ৰেণ্ডেড টি চাৰ্ট কিন্তু মই দেখা নাই এতিয়া মই সেইটো বুজিছোঁ তাৰ বাহিৰত মোৰ বুজাটো ভুল হ'ব পাৰে মই বুজাটোহে মই যিটো বুজি পাইছোঁ মোৰ যিটো মনত আছে মই সেইটোৱে কৈছোঁ তাত আৰু বেলেগ ক'ব লগা আপোনাৰ দৃষ্টিতে এনেকুৱা হ'ব পাৰে যে পদুম ফুল বা হাতীটো আজি চিহ্নত থকা যিটো চৰকাৰখন বিজেপি চৰকাৰ তেওঁলোককে প্ৰমোট কৰি আছে মিত্ৰজোঁটত হাতী আছে পদুমৰ লগত আৰু নহয় এইটো বাদ দিয়ক এইটো কোনোবাই সস্তীয়া ক'ব কোনোবাই চিৰিয়াছলি ল'ব কোনোবাই হাঁহি ধেমালি কৰিব মই এইটো বিষয়ে বাদ দিলোঁ আপুনি চাওক 2 মাহ পিছতে নিৰ্বাচনটো এতিয়া জুবিন গাৰ্গৰ হত্যাটো নিৰ্বাচন কেন্দ্ৰিক হৈ গৈছে হয়নে বেলেগ কথা মই বাদ দিছোঁ কংগ্ৰেছৰ পোষ্ট চাব বিজেপিকতো সমালোচনা কৰিছোঁৱেই কংগ্ৰেছৰ পোষ্ট চাবচোন গৌৰৱ গগৈটো পোষ্ট দিছিলে যে যুঁজ এখন হ'ব কৰি থকা যুঁজ তোমালোকে মাৰা কাটা বিজেপিক কিবা কৰা যুঁজ এখন হ'ব আকৌ জয় জুবিন দা বুলি লগত লগাই তুমি যুঁজ এখন কি জুবিন দাক লৈ কেনে কৰিবা নেকি সেইটো গৌৰৱ গগৈৰ পোষ্ট দুলু আহমেদৰ পোষ্ট নহয় মই যদি আজি দিলোঁ যুঁজ এখন হ'ব জয় জুবিন দা বুলি মোক কিজানি একেবাৰে চেছ কৰি দিলে হয় পূৰা কথাটো আৰু মই স্পষ্টকৈ কওঁ কাৰণে মই বিপদত পৰোঁ মোক সমালোচনা কৰে মই আকৌ কৈছোঁ মই কি ৰাজনীতি কৰিব লগা আছে মই জুবিন গাৰ্গৰ নাম লৈ মই TMC চৰকাৰ গঠন কৰিব নোৱাৰোঁ অসমত মই TMCৰ সাংসদ জিকাব নোৱাৰোঁ ইয়াতে TMCৰ বিধায়ক মই জিকাব বুলি কাৰণ মুখ্য বিৰোধীত কংগ্ৰেছ আছে TMC নাই ইয়াতে গতিকে মোৰ জুবিন গাৰ্গৰ এইটোত কোনো ৰাজনৈতিক উদ্দেশ্য নাই বাবেহে মোক অসমৰ ৰাইজে সমৰ্থন কৰিছে একেবাৰে স্পষ্ট কথা এইটো পোষ্টমেনৰ যিটো টি চাৰ্ট পিন্ধিছিলে আপুনি পদুম ফুলটো কিয় তাত হাতীও এটা আছে চাবচোন পদুম ফুলৰ ওপৰত এটা হাতীও আছে টি চাৰ্টত পদুম ফুলৰ লগত হাতী আছে এইটো মই কিন্তু মইতো সেইটোৱে বুজিম ভাই অসমত পদুম ফুল আৰু হাতীৰ চৰকাৰখন আছিলে সঁচাই হওক মিছাই হওক মইতো সেইটো বুজিছোঁ এতিয়া মই বুজাত যদি কোনোবাই কয় এইটো দুলু আহমেদে সস্তীয়া প্ৰচাৰ কৰিছে বুলি মোৰ সেইটোত জানে মই যেতিয়া এগৰাকী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ গায়কে আহি ইয়াত গান গাব অসভ্যালি কৰিব যিমানে ডাঙৰ নখ থুই পেলাই দিব মদ দলিয়াই দিব বেয়া ব্যৱহাৰ কৰিব বেয়া ব্যৱহাৰ এইবিলাক আচাৰ ব্যৱহাৰবিলাক বেয়া এইটো তাৰপিছতো একাংশই সমৰ্থক কৰিছে ভাল হৈছে অমুক হৈছে তমুক হৈছে তেনেকুৱা সংস্কৃতি অসমত আমাক নালাগে কিন্তু তাৰ উপৰি যিটো মই আপুনি ক'লে যে হেৰিত পদুম ফুল কিয় আপুনি ভালদৰে আজি জুম কৰি চাবচোন পদুম ফুলৰ ওপৰত হাতী এটাও আছে হাতী এটাও আছে মই লাগিলে দি দিম ফটোখন মইতো অকল পদুম ফুলটোৱে কৈছোঁ পদুম ফুলৰ লগত হাতী এটাও আছে টি চাৰ্টটো এতিয়া হাতীৰ ব্ৰেণ্ডৰ কিবা টি চাৰ্ট আছে নেকি ক'ৰবাত মই নাজানো মই বহুত প্ৰায় 90খনৰ ওপৰত দেশ মই ঘূৰিছোঁ হাতীৰ চিহ্ন থকা মই ব্ৰেণ্ডেড টি চাৰ্ট কিন্তু মই দেখা নাই এতিয়া মই সেইটো বুজিছোঁ তাৰ বাহিৰত মোৰ বুজাটো ভুল হ'ব পাৰে মই বুজাটোহে মই যিটো বুজি পাইছোঁ মোৰ যিটো মনত আছে মই সেইটোৱে কৈছোঁ তাত আৰু বেলেগ ক'ব লগা আপোনাৰ দৃষ্টিতে এনেকুৱা হ'ব পাৰে যে পদুম ফুল বা হাতীটো আজি চিহ্নত থকা যিটো চৰকাৰখন বিজেপি চৰকাৰ তেওঁলোককে প্ৰমোট কৰি আছে মিত্ৰজোঁটত হাতী আছে পদুমৰ লগত আৰু নহয় এইটো বাদ দিয়ক এইটো কোনোবাই সস্তীয়া ক'ব কোনোবাই চিৰিয়াছলি ল'ব কোনোবাই হাঁহি ধেমালি কৰিব মই এইটো বিষয়ে বাদ দিলোঁ আপুনি চাওক 2 মাহ পিছতে নিৰ্বাচনটো এতিয়া জুবিন গাৰ্গৰ হত্যাটো নিৰ্বাচন কেন্দ্ৰিক হৈ গৈছে হয়নে বেলেগ কথা মই বাদ দিছোঁ কংগ্ৰেছৰ পোষ্ট চাব বিজেপিকতো সমালোচনা কৰিছোঁৱেই কংগ্ৰেছৰ পোষ্ট চাবচোন গৌৰৱ গগৈটো পোষ্ট দিছিলে যে যুঁজ এখন হ'ব কৰি থকা যুঁজ তোমালোকে মাৰা কাটা বিজেপিক কিবা কৰা যুঁজ এখন হ'ব আকৌ জয় জুবিন দা বুলি লগত লগাই তুমি যুঁজ এখন কি জুবিন দাক লৈ কেনে কৰিবা নেকি সেইটো গৌৰৱ গগৈৰ পোষ্ট দুলু আহমেদৰ পোষ্ট নহয় মই যদি আজি দিলোঁ যুঁজ এখন হ'ব জয় জুবিন দা বুলি মোক কিজানি একেবাৰে চেছ কৰি দিলে হয় পূৰা কথাটো
আৰু মই স্পষ্টকৈ কওঁ কাৰণে মই বিপদত পৰোঁ, মোক সমালোচনা কৰে। মই আকৌ কৈছোঁ মই কি ৰাজনীতি কৰিব লগা আছে। মই জুবিন গাৰ্গৰ নাম লৈ মই TMC চৰকাৰ গঠন কৰিব নোৱাৰোঁ অসমত। মই TMCৰ সাংসদ জিকাব নোৱাৰোঁ ইয়াতে। TMCৰ বিধায়ক মই জিকাওঁ বুলি, কাৰণ মুখ্য বিৰোধীত কংগ্ৰেছ আছে, TMC নাই ইয়াতে। গতিকে মোৰ জুবিন গাৰ্গৰ এইটোত কোনো ৰাজনৈতিক উদ্দেশ্য নাই বাবেহে মোক অসমৰ ৰাইজে সমৰ্থন কৰিছে। একেবাৰে স্পষ্ট কথা এইটো।